2 চামচ করে 2 বার খাওয়ার আগে। না না, it's a 2 hours, 10 to 15 minutes. চামচ করে ভারতবর্ষের মধ্যে যদি কেউ খুশি না হয়ে থাকে এক্ষেত্রে সারদা সংঘর সেক্রেটারি এই এক্ষেত্রে ইনিচিয়েটিভ লৈ এক্ষেত্ৰৰ এই সারদা সংঘৰ উদ্যোগতে আজি বিনামূলীয়া চিকিৎসা শিবিৰ আমি ইয়াত আয়োজন কৰিছোঁ আৰু এই চিকিৎসা শিবিৰত আমি জনমতে আমাৰ গৌৰীপুৰ হস্পিটেলৰ এজন লেডি ডক্টৰ আৰু ওচৰতে এটা সাব চেণ্টাৰৰ এজন ডক্টৰ আহিছে আৰু লগতে বাকী ষ্টাফটো আছে আৰু যি মেডিচিন আমাৰ পাৰ্টিকুলাৰলি আমাৰ ৰামকৃষ্ণ মিছনৰ যিটো আদৰ্শ হৈছে ঠাকুৰৰ আদৰ্শ বা স্বামীজীৰ আদৰ্শ বা মাৰ যিটো আদৰ্শ এইটো হৈছে মানৱ সেৱা আর কি, সার্ভিস টু ম্যান সার্ভিস টু গড, জীবে প্রেম করে যেইজন সেইজন সেবী ঈশ্বর, এই আদর্শ সন্মুখত রাখি আমি এইবোৰ কৰি থাকোঁ। নট অনলি দিছ, আমাৰ বিভিন্ন সময়ত আমাৰ যিবোৰ পুৱাৰ আৰু নিডি মানুহ আছে, ছোৱালীৰ বিয়া দিয়াৰ ক্ষেত্ৰতে হওক বা অসুখ হৈছে, অসুখৰ এনেকুৱা তাৰ ট্ৰিটমেণ্টৰ কাৰণে কিছু যদি অৰ্থ সাহায্য দিব লাগে, এই অৰ্থ সাহায্য আমি দি থাকোঁ ইয়াৰ পৰা। আৰু আজি আমি জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আমি ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছোঁ আৰু ইয়াত যি দৰৱ বা মেডিচিন যিবোৰ ইয়াত দিয়া হৈছে এইবোৰ টোটালি হস্পিটেল ছাপ্লাই, হস্পিটেলৰ এখেতে হস্পিটেলৰ পৰা এই মেডিচিনবোৰ দি আছে, ৰোগী দেখি তাৰপিছত সেই ৰোগীৰ ৰোগ অনুযায়ী মেডিচিনবোৰ দি থাকে বা দি আছে। ধন্যবাদ। আজি ইয়াত কিমানজন মানুহক আপোনালোকৰ সুবিধা কৰি দিছে? 70 বোধহয় পাৰ হৈ গৈছে এতিয়া, মই যিখিনি তথ্য পাইছোঁ এই তথ্য কিমান মানুহ আশা কৰিছে? আমি ইয়াত মানে 100 হ'লে ভাল হয় আর কি। এতিয়া সময় আছে, যথেষ্ট সময় আছে আর কি, আহি আছে পেশেন্ট আহি আছে। আপোনালোকৰ বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰতি বছৰে হয় নেকি? না, প্ৰতি বছৰে আমি কৰিব পৰা নাই। যোৱা কোভিড পিৰিয়ডটো আছিল, বাকী যোৱা কেইবছৰতো 2021, 2022 এইবোৰতো কোভিড পেণ্ডামিক আছিল, গতিকে আমি এইবোৰ কৰিব পৰা নাই। এতিয়া আমি আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আমি প্ৰত্যেক বছৰে এইটো কৰাৰ কাৰণে আমি চেষ্টা কৰি থাকোঁ। ধন্যবাদ। আজি আমি বহুত কষ্ট কৰি মানে এই বিনামূলীয়া সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছোঁ আৰু আমাৰ লগত বহুত সহযোগিতা আগবঢ়াইছে হ'ল আমাৰ এই ৰামকৃষ্ণ মিছনৰ তেখেতসকলে বিষয়ববীয়াসকলে। আৰু এই যিহেতু শাৰদা মা গোটেই জীৱন জুৰি তেখেতৰ মানে সেৱামূলক কৰ্মহে কৰি গৈছে, সেইকাৰণে সেই নীতি আদৰ্শ আমি আগত লৈ পেলাই আমি সেই শাৰদা সংঘৰ পৰা বিনামূলীয়া এই মেডিকেল কেম্প এটা কৰিব বিচাৰিছিলোঁ আৰু এইটো কৰিব পাৰিছোঁ নে নাই ভালকৈ নাজানো। তথাপিও আমি যিখিনি মানে দুষ্ট মানুহ, দুখীয়া মানুহবিলাকৰ কাৰণে
যেনেকৈ দুখীয়া মানুহসকলে ডক্টৰ দেখুৱাবলৈ পইচা নাথাকে বা মেডিচিন কিনিবলৈ পইচা নাথাকে, তো সেইকাৰণে বিনামূলীয়া কৰিলে তেখেতসকলে লাভৱান হ'ব, সেই বুলি ভাবিহে আমি বিনামূলীয়া এই পদক্ষেপ আগবঢ়াইছোঁ। আৰু এই পদক্ষেপত বহুতে মানে সাহায্য লাভো কৰিছে এই মানে সুবিধাখিনি, আৰু সেইখিনি আগত লৈ পেলাই আৰু সাৰদা আমাৰ নীতি আদৰ্শগত সেৱামূলক কৰ্ম আমি আগলৈকে লৈ যাম বুলি আশা কৰিছোঁ।